সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল বৰ্ণিহাটৰ অংকুৰ আলী। সোণাপুৰৰ বিভিন্ন প্ৰান্তত চলি থকা সন্দেহজনক নাগৰিক তথা অবৈধ বেদখলকাৰীৰ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত সামাজিক মাধ্যমত সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল অংকুৰ আলী। নমস্কাৰ বন্ধুগণ, মোৰ নাম অংকুৰ আলী। মোক চবে অংকুৰ আলী বুলি গম পায় বা চিনি পায়। মই গুৱাহাটীৰে এজন ল'ৰা, বাহিৰৰ নহয়। মোৰ মায়ে গোৱালপাৰীয়া, মোৰ বাবা গুৱাহাটী গাড়ীগাঁও। এড্ৰেছটো ভালকৈ শুনি ৰাখিব। এড্ৰেছটো এইকাৰণে দি আছোঁ যাতে এই বিলাকে যে মিয়া খেদাম, মিয়া মাৰিম, মিয়া যা খালি মিয়া কৰি মোৰ ওচৰত আহিবি, মোৰ ওচৰত খালি কেতিয়াও ভৱিষ্যত মোৰ ওচৰত নপৰিবি। হয়তো মাৰিম, হয়তো মৰিম, দুটাৰ এটা হ'ব। আৰু মোৰ যিমান ফেচবুক ফ্ৰেণ্ড আছে, ইউটিউব ছাবস্ক্ৰাইবাৰ আছে, যিজন আছে ব্যক্তি মোক চাই থাকে বা মোক চিনি পায়, চবক মই কৈ আছোঁ এইখন ভিডিঅ' পূৰা শ্বেয়াৰ কৰি দিয়ক। থানায়, কোৰ্টত, য'ত পাৰে, যাক পাৰে। আর হার এটা মিয়া ভাই বন্ধু, মিয়া নহয় কি মিয়া, মিয়া মানে কি, মিয়া মানে বুঝি পাই নেকি মিয়া কাক কয়? হ্যাঁ, খালি মিয়া আর মিয়া বুঝি পাই নেকি মিয়া কাক কয়? খালি মিয়া আর মিয়া। পুরা ইন্ডিয়াটোতে মুছলমানৰ বদনাম, সৰু সুৰাকে এই মিয়া ওলাই থাকে অসমত। মুছলমানক এটেক কৰিলে বৰ ডাঙৰ কাম কৰিছে। কোনোবা একটা হিন্দী ফিল্মত মুছলমানক এটেক কৰক, ফিল্ম ছুপাৰ হিট। কাৰোবাক চবুত লাগিব? মই যে কথাবিলাক কৈ আছোঁ সঁচা না মিছা? মোৰ ওচৰত যাতে এইবিলাক মানুহ নপৰে, মোক খালি চিনাকি দিব বাছ। ওপৰত টিকেট লগে লগ হৈ যাব তাত যে মই এইসব আন্দোলন কৰা, এইসব ধমকি দিয়া, এইসব মানুহক মাৰা ভিতৰত মই একজন হয়। মোক খালি পৰিচয় দিয়ক। মই ক'ব বিচাৰিছোঁ মেইন মূল কথা হৈ গ'ল কি, যোন ভাই বন্ধুক মানুহে মিয়া বুলি ধিক্কাৰ দি আছে, মাৰি আছে, হেৰেছমেণ্ট কৰি আছে, ঘৰে ঘৰে দাও কটাৰী ৰাখক, ঘৰে চাবল জাম্পল দাও ডেগাৰ ৰাখক, ঘৰে যেতিয়া আহিব সোমাই দিয়ক। যেতিয়াই আহিব লগ খতম, তেতিয়া ঠাণ্ডা হ'ব এইবিলাকৰ। মিয়া আৰু মিয়া নহ'লে তহঁতৰ মোবাইলত নেটৱৰ্ক নাথাকিব, ঘৰৰ চৌকা নজ্বলিব। মিয়া নাথাকিলে তহঁতৰ মোবাইলত নেটৱৰ্ক নাপাবি, ঘৰৰ চৌকা নজ্বলিব। মৰিম নহ'লে মাৰিম। বহুত সহ্য কৰি আহি আছোঁ, বাহিৰে চলি আছিল। আজি এতিয়া আমাৰ অসমত আহি পৰিল। মিয়া খেদাম। দোষ একজনে কৰিব, যাক যোনে দোষ কৰিছে তাক মাৰক, তাক জেল দিয়ক, তাক কৰক। গোটেই মিয়াই কি কৰি মোক মাৰিবি, নাম অপেন কৰি দিছোঁ মই। মোৰ ফেচবুক ID লৈ ল, অংকুৰ আলী নামত আছে মোৰ ফেচবুক ID। ধৰ মোক এটেক কৰ, কিন্তু ভাই যদি গম পাইছোঁ তই আছা, তোৰ আগত যদি মই গম পাইছোঁ তই খতম। তোৰ আগত যদি মই কৈছোঁ, মই গম পাই গৈছোঁ তই এইজন গ্ৰুপত আছিলি, তই খতম। খালি মিয়া আৰু মিয়া। যিমান পাৰা ভাইয়া, যোনে চাই আছা, য'ৰ পৰা চাই আছা, যিমান পাৰা শ্বেয়াৰ কৰ এইখন ভিডিঅ', যিমান পাৰা শ্বেয়াৰ কৰ। খালি মিয়া আৰু মিয়া। আৰু মোৰ অসমৰ ভাই ভণ্টি, বাইদেউ, ককাই খুৰা যোনে আছে, যোনে মোৰ এই ভিডিঅ'টো চাব বা চাই আছে, চবক কৈ আছোঁ ঘৰে দাও ৰাখক, কটাৰী দাও। যোনে এইসব অভদ্ৰামী কৰিব আহিব, খেদাখেদি কথা ক'ব, গুচি যায় ইয়াৰ পৰা, মাৰিম ধমকি দিব, লগ খতম কৰি দিয়ক তাক, লগে লগ গায়ব।
গায়ব যাতে যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব মোৰ গায় বৰ্তমান ইমান ভাল নাই বেছি কথা নাপাতো যিমান পাৰে মোৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰক য'ত পাৰে তাতে শ্বেয়াৰ কৰক ধন্যবাদ জয় আই অসম সামাজিক মাধ্যমত এক ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই স্থানীয় সচেতন ৰাইজে সোণাপুৰ আৰক্ষীৰ সহযোগত নিশা আটক কৰিবলৈ সক্ষম হয় অংকুৰ সাম্প্ৰতিক এই সন্দৰ্ভত স্থানীয় ৰাইজে এখন এজাহাৰ দাখিল কৰিছে আনহাতে স্থানীয় ৰাইজৰ ভাষ্যৰ অনুসৰি অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটৰ আমতলা অঞ্চলত এতিয়া অপৰাধজনিত তথা অনৈতিক কাৰ্যকলাপৰ ঘাটি হৈ আছে ভিডিঅ' আজি পাব্লিছ কৰিলে আমি ইমিডিয়েট তাৰ একশ্যন লোৱাৰ কাৰণে আমি আগবাঢ়ি আহিলোঁ আজি চকুৰ আলি বুলি তেওঁ কৈছে তেওঁৰ এড্ৰেছ কৈ আছিলে গোৱালপাৰা কোনোবা জেগাৰ এড্ৰেছ কৈছে আমাৰ এই যিটো জেগা আমতলা বুলি অকল আমতলাই নহয় এনেকুৱা বহুত এখন জেগা আছে য'ত ড্ৰাগছৰ মেইন ঘাটি অসম মেঘালয় যিটো সীমান্ত বৰ্ণিহাট এৰিয়া আমতলা বুলি কয় অসম ছাইডত তেওঁলোকে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে অথচ আমি দেখা পাইছোঁ যে একোৱে কাম নকৰে দিনটো বহি থাকে কিন্তু ইমান টকা ক'ৰ পৰা পায় সিহঁতে ড্ৰাগছৰ ঘাটি বনাইছে ড্ৰাগছৰ ঘাটি বনাই ড্ৰাগছৰ যেতিয়া কথা ক'ব যায় তেতিয়াহ'লে তেওঁলোকে আমি যেতিয়া পুলিচে মোকদ্দমা কৰিব যাওঁ সিহঁতে মেঘালয় ফালে পাৰ হৈ যায় আৰু আজি এটা কি ধমকি দিলে যে আমি যদি তেওঁলোকক যদি অত্যাচাৰ আমি তেওঁলোকক অত্যাচাৰ কৰা নাই আজিলৈকে চাই আছো তেওঁলোকে থাকি থাকে আজি অসমখনত কি কৰি পৰিছে আমাৰ মা ভনী বাইদেউত আজি সুৰক্ষিত নহয় ৰেপ কৰিছে আমাৰ তিনিজনীকে ইয়াতে আমাৰ বড়ো ছোৱালী ৰেপ কৰিলে মাৰ্ডাৰ কৰিলে কিন্তু আমি একো কৰিব পৰা নাই আজি আমি খাৰ পাইছো নেকি আমি সদায় খাৰ পাই আছো কিন্তু আজি যিটো ধমকি দিলে আমি কিন্তু চকুৰে চাই থাকিব নোৱাৰো আমি যদি চাই থাকো এনেদৰে আমি হলো কি আমি ভিতু আমি কায়াৰ নহয় আমি অসমীয়া মানুহ কায়াৰ নহয় তেওঁলোকে ভুল বুজিছে আজিৰ পৰা এইটো মেছেজ পাব লাগিব যদি জেহাদী মেণ্টেলিটি লৈ পেলাই যদি অসমত চলিম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ পৰা আমি চলিব নিদিওঁ আমি জাগিছো আমাৰ অসমীয়া সমাজ জাগিছে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো যাতে তেওঁ এই যিবিলাক জেহাদী আমাৰ সোণাপুৰ অঞ্চলত আছে গোটেই অসমত আছে তেওঁলোকক ইমিডিয়েটলি এৰেষ্ট কৰা বাদ দিয়ক ডাইৰেক্ট আইডেণ্টিফাই কৰি ডাইৰেক্ট তাক শ্বুট আউট কৰক তেতিয়াহে অসমখন ঠাণ্ডা হ'ব নহ'লে কিন্তু অসম ঠাণ্ডা নহয় নহ'লে অসমখন ধ্বংস যোৱাটো সময় নালাগে প্ৰতিখন জাগা য'ত নেকি তেওঁলোকৰ এৰিয়া তাত তেওঁলোকে আমাক অত্যাচাৰ কৰিব আমি যাব নোৱাৰো আজি অসমত এনেকুৱা জাগা আছে য'ত গ'লে আপোনাৰ ভয় লাগে তাতে কিজানি এনেকুৱা লাগে আপুনি বাংলাদেশৰ পাছপৰ্ট লৈ গ'লেহে কিজানি আপুনি বাচিব বাংলাদেশ হৈ গৈছে বাংলাদেশে জেহাদী ইয়াতে নচলিব আমি খুদাই এৰি নিদিওঁ কিন্তু এনেকুৱা ধৰণৰ অপাৰেশ্যন আমি চলাই থাকিম আমাৰ ডেকা ল'ৰা ডেকা সমাজ যুৱ সমাজ আজি জাগিছে আমি কিন্তু আমাৰ মা ভনী কেনেকৈ সুৰক্ষিত কৰিব লাগে আমি নিশ্চয় জানো আমাৰ অসমীয়া সমাজ জাগিব লাগিব আৰু এই জেহাদীবিলাকক চিনি তেওঁলোকক তাতে শিক্ষা দিব লাগিব শিক্ষা মানে এইটো নহয় যে আমাক আহি পেলাই এটেক কৰক আজি আমাক সকলোৱে কৈছে যে তেওঁলোকক ডেগাৰ ভৰাই দিব তাৰমানে কি আমাৰ জেগাত থাকে আমাক ডেগাৰ ভৰাব আমি কি কাপুৰুষ আমি কোনো কাপুৰুষ নহয় কিন্তু এই জেহাদ ইয়াত নচলিব জেহাদ য'ত চলাব মন চাই চলাওক কিন্তু সোণাপুৰ অঞ্চলত যদি জেহাদ চলোৱা দেখা যায় যদি ডেগাৰ তেনেকুৱা যদি কয় আমিও ডেগাৰ সোমাবৰ কাৰণে সাজু মৰাৰ কাৰণে আমি ভয় কৰা নাই কিন্তু যদি মৃত্যুৰ ভাবি কৈ দিছে গীতাত কৈছে যোনে আমাক মাৰিবৰ কাৰণে আহিছে তাক আমাৰ মাৰাৰ অধিকাৰ আছে আকবাৰ কওকচোন এয়া বেদখল নহয় জোৰ জবস্তি কব্জা বুলি কয় জোৰ জবস্তি কব্জা কৰি পেলাই সেই জেগাখিনি বহাইছে তাতে মছজিদ বনাইছে তাতে ৰাতি ডেইলি ঘাটি তাত ড্ৰাগছৰ ব্যৱসায় হয় তাতে মই কৈছো তাতে ডাঙৰ ইমাৰত ডাঙৰ পোষ্ট ঢালাই কৰি পেলাই বিল্ডিং বনাইছে সেইবোৰ মানুহবিলাক সেই মানুহবিলাক ক'ৰ পৰা পইচা পাইছে যিও দিনত একোৱে নকৰে একো কামেই নকৰে সেইবিলাক মানুহ পইচা ক'ৰ পৰা পাইছে কোনে তেওঁলোকক পইচা দি আছে এয়া টেৰৰিষ্টৰ যিটো এক্টিভিটিজ তাত টেৰৰিষ্ট এক্টিভিটি চলাইছে তাৰে টেৰৰিষ্টৰ এক্টিভিটিছৰ আজি এটা নমুনা আমি পালো এই ভিডিঅ'টো তেনেকুৱা অসংখ্য ভিডিঅ' আমি যদি চাওঁ নেটত ওলাই আছে কিন্তু আমি সাহসেৰে কোনো ওলাই আহিব পৰা নাই আমি অসমীয়াক আহ্বান জনাইছো যিমান অসমীয়া আছে অসমত যোনে নিজকে অসমীয়া বুলি ভাবে তেওঁলোকে এই এক্টিভিটিছৰ এগেইনষ্টত মাত মাতিব লাগিব যদি মাত নামাতে তেওঁলোকক আমি বুজিম তেওঁলোকে এই জেহাদত লিপ্ত হৈ আছে জেহাদী হটাও অসম বচাও আজিৰ ঘটনাটো এটা মানে দুৰ্ভাগ্য ঘটনা যে এটা সিচুৱেশ্যন এটা চলি আছে অসমত এনেকুৱা মুহূৰ্তত তেওঁ এটা যিটো উচতনিমূলক যিটো কথা কৈছে মানে এটা প্ৰভোকেট যিটো কথা কৈছে মানুহক
এইটো এটা আটাইতকৈ মানে আমাৰ সমাজৰ কাৰণে এটা ডাঙৰ এটা মানে বিপদ কথা যদি তেওঁলোকৰ মনত এই ধৰণে যদি বান্ধি লৈ তেওঁলোক ঘূৰি ফুৰিছে তেনেকৈ যদি ভাবিছে তেনেহ'লে এইটো সমাজখন মানে ইয়াত মানে বহুত অৰাজকতাৰ সৃষ্টি হ'ব আৰু ডিমুৰীয়া যদি এইটো আৰম্ভ কৰিছে তেনেহ'লে ডিমুৰীয়াটো এই ঘটনাবিলাক মানে সমাজত গোটেইখিনি বস্তু মানে এইটো প্ৰভাৱ পৰিব আৰু এইটো হ'লে আমাৰ মাজত যিটো সম্পৰ্ক আছে যিটো আমাৰ সম্প্ৰীতি বুলি আমি কথা কৈ আছোঁ এই সম্প্ৰীতি অটুট নাথাকিব এইটো ভাঙি যাব আৰু এইটো যদি হয় এই আৰম্ভ হৈছে তেওঁলোকে কৰিছে এতিয়া তাত মানে আমাৰ এই যিসকলক আমি সন্দেহ কৰিছোঁ যিসকল মানে মানুহ ইয়াত মানে বেলেগৰ পৰা আহি পেলাই প্ৰব্ৰজন হৈ পেলাই ইয়াত আহিছে তেওঁলোকে উচ্ছেদৰ কথাটো আমি চৰকাৰক দাবী জনাওঁ চৰকাৰে উচ্ছেদ দাবী আৰম্ভ কৰিছে এই মুহূৰ্তত তেওঁ যিটো উচতনিমূলক কথা কৈছে ইয়াতো সাংঘাতিক ধৰণে মানে অন্যায় হৈছে আৰু এইটো মানুহৰ শাস্তি পোৱাটো জৰুৰী বুলি ভাবোঁ আৰু চৰকাৰে বা এইটো প্ৰশাসনে তেওঁক মানে উচিতভাৱে তেওঁৰ পদক্ষেপ লৈছে আমি বিচাৰোঁ এনেধৰণৰ মানুহবিলাকক উচিত শাস্তি দিবই লাগিব আৰু শাস্তি দিয়াৰ দাবী আমি তুলি আছোঁ ডিমুৰীয়াত এতিয়া কেইবা জাগাতো আছে তাৰে ভিতৰত তেখেতে যিটো বৰ্ণি আমতলা যিখন গাঁও আছে তেওঁ নিজেও কৈ আছে যে বৰ্ণি আমতলাত থাকোঁ মোক কি কৰে চাওঁ আৰু যিসকলে মোক এই কথাবিলাক ক'ব আহে তেওঁক আমি চুৰিৰে সানি পেলাই মানে নিষেধ কৰিম আৰু সকলোকে আহ্বান কৰিছে তেখেতে দা কুঠাৰ যি আছে হাতত লৈ পেলাই তেওঁ সাজু হৈ থাকিবৰ কাৰণে তেওঁ আহ্বান জনাইছে এইটো আমাৰ কাৰণে কোনো কাৰণে ভাল কথা নহয় আৰু সামাজিকভাৱে ই এটা ডাঙৰ প্ৰভাৱ পৰিছে গতিকে আমি এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু বেয়া হৈছে আৰু এনেকৈ প্ৰভুকিত কথা কোৱা মানুহবিলাকক আমি আইনে তাক শাস্তি দিয়াটো দৰকাৰ বুলি ভাবিছোঁ সোণাপুৰৰ পৰা আদিত্য বড়োৰ ৰিপৰ্ট মাই নিউজ এন